গুৱাহাটীৰ পৰা তেজপুৰলৈ NH-15 কৰিডৰ অনুমোদন। এই প্ৰকল্পটো কেন্দ্ৰীয় কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সংক্ৰান্তীয় কেবিনেট কমিটিয়ে অনুমোদন কৰিছে। এই প্ৰকল্পটো 135.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ ফ'ৰলেনযুক্ত ঘাইপথ। নিৰ্মাণ ব্যয় প্ৰায় 8,970.20 কোটি টকা। প্ৰকল্পটোৰ মূল উদ্দেশ্য হৈছে গুৱাহাটী আৰু তেজপুৰৰ মাজৰ যাত্ৰা সময় 3.5 ঘণ্টাৰ পৰা প্ৰায় 1.7 ঘণ্টালৈ হ্ৰাস কৰা। প্ৰকল্পটোৰ বিশেষ বৈশিষ্ট্য: জৰুৰীকালীন অৱতৰণ সুবিধা। ভাৰতীয় বায়ুসেনাৰ সহযোগত তেজপুৰ বাইপাছত 4.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ জৰিয়তে বিমান অৱতৰণ কৰিব পৰা সুবিধা ৰখা হৈছে। সংযোজকসমূহ: ই প্ৰায় 8টা PM গতিশক্তি অৰ্থনৈতিক স্থান, দৰং আৰু ওদালগুৰিৰ দৰে দুটা আকাংক্ষিত জিলা তথা কামাখ্যা মন্দিৰ, কাজিৰঙা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানক সংযোগ কৰিব। বাইপাছ আৰু সুৰক্ষা: বাইহাটা চাৰিআলি, চিপাঝাৰ, খাৰুপেটীয়া, ডেকাচুং আৰু তেজপুৰ সামৰি 5টা প্ৰধান বাইপাছ নিৰ্মাণ কৰা হ'ব।